বতাহে গুঞ্জৰিত কৃষ্ণ প্ৰেমৰ বন্দনা মোহন বেনুৰ সুৰত বৃন্দাবনত নৃত্যৰ মায়াময় পৰিৱেশ সৃষ্টি হ'ব আৰু সামগ্ৰীত ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ভেলুগুৰিত দুদিনীয়া কৈ মহোৎসৱৰ আয়োজন কৰা হৈছে দুপৰ নিশালৈকে এতিয়া সামগ্ৰীত চলিছে কংসবধৰ আখৰা এই সন্দৰ্ভত আমাৰ সামগ্ৰীৰ সাংবাদিক অভিজিতৰ এক প্ৰতিবেদন নিশ্চয়কৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলালৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ৰাস উপলক্ষে ইতিমধ্যে গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী যেন ব্যস্ত ৰাসৰ আখৰাত এই মুহূৰ্তত মই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে সামগ্ৰীৰ ভেলুগুৰিৰ পৰিৱেশ আৰু এই ভেলুগুৰিটো দেখিবলৈ পোৱা গৈছে যে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী যুৱক যুৱতী সকলো ওলাই আহিছে আৰু তেওঁলোক ইতিমধ্যে শ্ৰী শ্ৰীকৃষ্ণৰ যে ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ উপলক্ষে তেওঁলোক ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে আৰু শৰতৰ পূৰ্ণিমা নিশাতে অনুষ্ঠিত হ'ব এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱ উপলক্ষে অকল ইতিমধ্যে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এক উখল মাখল পৰিৱেশৰ এক সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ সকলো ওলাই আহিছে আৰু সকলো এনেদৰে যি শৰতৰ পূৰ্ণিমাৰ নিশা যি ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব সেই ৰাস পূৰ্ণিমা অনুষ্ঠিতৰ বাবে ইতিমধ্যে সকলো যেন এতিয়া ব্যস্ত হৈ পৰিছে ইফালে সামগ্ৰীত আকাশে বতাহে গুঞ্জৰিত কৃষ্ণ প্ৰেমৰ বন্দনা মোহন বেনুৰ সুৰত বৃন্দাবনত নৃত্যৰ মায়াময় পৰিৱেশ সৃষ্টি হ'ব আৰু সামগ্ৰীত ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ভেলুগুৰিত দুদিনীয়া কৈ মহোৎসৱৰ আয়োজন কৰা হৈছে দুপৰ নিশালৈকে এতিয়া সামগ্ৰীত চলিছে কংসবধৰ আখৰা এই সন্দৰ্ভত আমাৰ সামগ্ৰীৰ সাংবাদিক অভিজিতৰ এক প্ৰতিবেদন নিশ্চয়কৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলালৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ৰাস উপলক্ষে ইতিমধ্যে গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী যেন ব্যস্ত ৰাসৰ আখৰাত এই মুহূৰ্তত মই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে সামগ্ৰীৰ ভেলুগুৰিৰ পৰিৱেশ আৰু এই ভেলুগুৰিটো দেখিবলৈ পোৱা গৈছে যে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী যুৱক যুৱতী সকলো ওলাই আহিছে আৰু তেওঁলোক ইতিমধ্যে শ্ৰী শ্ৰীকৃষ্ণৰ যে ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ উপলক্ষে তেওঁলোক ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে আৰু শৰতৰ পূৰ্ণিমা নিশাতে অনুষ্ঠিত হ'ব এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱ উপলক্ষে অকল ইতিমধ্যে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এক উখল মাখল পৰিৱেশৰ এক সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ সকলো ওলাই আহিছে আৰু সকলো এনেদৰে যি শৰতৰ পূৰ্ণিমাৰ নিশা যি ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব সেই ৰাস পূৰ্ণিমা অনুষ্ঠিতৰ বাবে ইতিমধ্যে সকলো যেন এতিয়া ব্যস্ত হৈ পৰিছে ইফালে সামগ্ৰীত আকাশে বতাহে গুঞ্জৰিত কৃষ্ণ প্ৰেমৰ বন্দনা মোহন বেনুৰ সুৰত বৃন্দাবনত নৃত্যৰ মায়াময় পৰিৱেশ সৃষ্টি হ'ব আৰু সামগ্ৰীত ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি ভেলুগুৰিত দুদিনীয়া কৈ মহোৎসৱৰ আয়োজন কৰা হৈছে দুপৰ নিশালৈকে এতিয়া সামগ্ৰীত চলিছে কংসবধৰ আখৰা এই সন্দৰ্ভত আমাৰ সামগ্ৰীৰ সাংবাদিক অভিজিতৰ এক প্ৰতিবেদন নিশ্চয়কৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলালৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি ৰাস উপলক্ষে ইতিমধ্যে গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী যেন ব্যস্ত ৰাসৰ আখৰাত এই মুহূৰ্তত মই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে সামগ্ৰীৰ ভেলুগুৰিৰ পৰিৱেশ আৰু এই ভেলুগুৰিটো দেখিবলৈ পোৱা গৈছে যে প্ৰতিগৰাকী জীয়ৰী বোৱাৰী যুৱক যুৱতী সকলো ওলাই আহিছে আৰু তেওঁলোক ইতিমধ্যে শ্ৰী শ্ৰীকৃষ্ণৰ যে ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ উপলক্ষে তেওঁলোক ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে আৰু শৰতৰ পূৰ্ণিমা নিশাতে অনুষ্ঠিত হ'ব এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱ উপলক্ষে অকল ইতিমধ্যে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এক উখল মাখল পৰিৱেশৰ এক সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ সকলো ওলাই আহিছে আৰু সকলো এনেদৰে যি শৰতৰ পূৰ্ণিমাৰ নিশা যি ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব সেই ৰাস পূৰ্ণিমা অনুষ্ঠিতৰ বাবে ইতিমধ্যে সকলো যেন এতিয়া ব্যস্ত হৈ পৰিছে